हेलो फ्रेंड्स कुमरुसुदुम नमस्कार सकलोके एया আজি আমাৰ মানে কলেজত ফ্ৰেছাৰ্ছ দি আছে তাৰ কাৰণে মানে মই ৰেডি হৈ উলালো এতিয়া ৰেডি হৈ আছো এতিয়া যাবলৈ লাগিব তারপর আপোনালোকে চাই থাকক স্কিপ নকৰাকে মোৰ ভিডিওটো লাষ্টলৈকে চাব যাতে আমাৰ ফ্ৰেছাৰ্ছ ডেট মানে ফ্ৰেছাৰ্ছত কলেজত মানে কি হয় কি নহয় আপোনালোকক মানে দেখাবলৈ চেষ্টা কৰিম অলপমান হলেও দেখাম আপোনালোকে স্কিপ নকৰিব এয়া হৈছে আমাৰ লক্ষী নেপালী তিনিআলি ইয়াত মই আহি পালো এতিয়ালৈকে বাৰু তারপর এটা মই গৈ আছো অৱশেষত এতিয়া মই মানে কলেজত পামহি আৰু এয়া চাওক আপোনালোকে আমাৰ এমএছ কলেজ মানে মুৰকংচিলেক কলেজ তারপর এয়া মই অলপমান ভিতৰৰ মানে ভিউ কিটা দেখাই লম অকমান আপোনালোকক সৌন্দৰ্য কিমান মানে পাৰ্থক্য আছে আমাৰ কলেজত দেখাই দিলো তারপর এয়া চাই থাকক মানে মই আহিছো যেতিয়া মানে ইয়াত কোনেও অহা নাই এতিয়ালৈকে মই অকলে আহি আছো মানে এটো চাওক স্বাগতম নৱাগত আদৰণি সভা মুৰকংচিলেক মহাবিদ্যালয় তারপর এয়া চাওক ইংলিছতো লিখা আছে অসমীয়াতো লিখা আছে যেহেতু মই ইয়াত আহিলো ইয়াত মানে এতিয়া মানুহ আহাই নাই মানে বৰ্তমান মই ফাৰ্ষ্ট আহিছো মানে এনেকা বক্স মানে ডিজে সিজে ফিটিং কৰা কেটা আহি আছে ইনতে মানে কামত লাগি আছে ইনতে একটা দুজন মান আহিছে মানে ইনতে ফিটিং কৰি আছে তারপর এয়া হৈছে আমাৰ নিশা ওম আৰু জন বেগু জন মানে জন বেগু আমাৰ মিছিঙৰ গায়ক গায়িকা আৰু এয়া হৈছে মই মোক আপোনালোকে চিনি পাই চাগে মোৰ ভিডিও চোৱা সকলে চিনি পাব মোক আৰু এয়া আজি আমাৰ মানে ফ্ৰেছাৰ্ছ আছে তাৰ কাৰণে অলপমান মানে মই মেমৰিজকে মানে ভিডিওটো বনাই থলো আপোনালোকে ভালে বেয়াই কমেন্ট কৰিব আৰু এয়া চাওক আমাৰ জিঅগ্ৰাফি ডিপাৰ্টমেন্ট এয়া আমাৰ জিঅগ্ৰাফি ক্লাস কৰে তারপর এয়া চাওকচোন আমাৰ মানে কলেজটো মানে বহুত ডাঙৰ মানে ক'ব গ'লে মানে ডাঙৰ মানে জুনায়ত মানে সবতছে ডাঙৰ কলেজটো আমাৰ মুৰকংচিলেক কলেজে হয় তারপর এয়া চোৱা এইখিনি কেন্টিন কি কই নাজানো আৰু হোটেল আছে এয়া চোৱা আমাৰ নিশা ওম আৰু জন পেগু আমাৰ এয়া হৈছে ষ্টেট আৰু এয়া ভিতৰত মানে ক্লাছৰুমৰ ভিতৰত মানে অলপমান সিনিয়ৰ কেইটা মানে ধেমালি কৰি আছে তারপর আপোনালোকে চাই থাকক এতিয়া আমাৰ পতাকা উত্তোলন হ'ব মানে তারপর পতাকা উত্তোলনটো বাৰু হল মই পতাকা উত্তোলনত ভিডিওটো ল'ব নোৱাৰিলো তারপর এয়া বন্তি জ্বলন হ'ব এতিয়া আমাৰ মুৰকংচিলেক কলেজৰ এয়া বন্তি জ্বলনো হল তারপর এতিয়া আমি মানে ওপৰলৈ যাওঁ বিল্ডিঙৰ পৰা তাত মানে অলপমান মিটিং হ'ব যেহেতু মিটিঙৰ আমি এটা গৈ আছো আপোনালোকক দেখাই দিম সকলোকে তারপর আমি বিল্ডিঙৰ ওপৰলৈ গৈ আছো মানে তাত মিটিং হ'ব এতিয়া আমাৰ অলপমান তারপর এয়া বিল্ডিঙৰ ওপৰৰ পৰা চোৱা আমাৰ ভিউ কিমান ধুনিয়া তারপর ফাইনালি আমি এয়া মিটিং কৰা জায়গাত পাই গলোহি তারপর অলপমান আমি ভিডিও কৰিলো ফটো মাৰিলো এয়া বেলেগে ফটো মাৰি আছে মানে তারপর এয়া আৰু আমাৰ কলেজৰ মানে কি কম আৰু এইটোই আৰু তারপর আমাৰ মিটিং সিটিং হল এটা তলত নামিব লাগিব তলত মানে আমাৰ এতিয়া গধূলি হলটো ৰাতিপুৱাৰ পৰা গধূলিলৈকে মানে মিটিং কি কৰিলে মই গম নাপালো সুযোগ লাভ কৰা এইগৰাকী সুদক্ষ জননেতা আমাৰ মাজত পাই আমি অতিশয় গৌৰৱান্বিত এয়া মঞ্চত সন্মানীয় ভুৱন পেগু ডাঙৰীয়া পৰম্পৰাগত তাৰপৰা সিংগাৰ আহি উপস্থিত হলহি আমাৰ সন্মুখত এয়া আমাৰ নিশা ওম চাই যোৱা আপোনালোকে নমস্কাৰ সকলোকে আজি মিছিঙত নকওঁ যিহেতু শিক্ষানুষ্ঠানত আহিছোঁ আজি অসমীয়াতে কওঁ দেই সকলোৰে ভালনে ভাল মেডাম আজি এনেকৈ আহি মোৰ কলেজৰ দিনলৈ মনত পৰিলে যেতিয়া মই বৰুৱা কলেজত আছিলোঁ তাৰপিছত আকৌ চিলাপথাৰ মহাবিদ্যালয়লৈ আহিলোঁ দুখন কলেজত পঢ়া শুনা কৰিছিলোঁ মই মানে এনেকৈ মই হাজি কাছি আহি পুৰা ফূৰ্তি কৰিছিলোঁ লগৰবিলাকৰ লগত কোনোবা ছিংগাৰ আহিছিলে আমাৰ কলেজলৈ আমাক তারপর এনেকৈ আমি বহুত মানে এনজয় কৰিলো নাচিলো গালো তারপর আমাৰ এতিয়া মানে গায়ক গায়িকাও গালে গান তারপর হিন্তৰো যাবলৈ সময় হল তারপর আমাৰ জন পেগু হিও অলপমান গান চান গালে তারপর হিন্তৰো যাবলৈ ঘৰত সময় হল তারপর আমি ভিডিওটো আজিৰ কাৰণে ইয়াতে ৰাখো তারপর লগ পাম নেক্সট ভিডিওত তেতিয়ালৈকে বাই বাই তারপর ভিডিওটো চাই কেনেকা পালে আপোনালোকে ভাল কমেন্ট কৰিবলৈ নাপাহৰিব থ্যাংক ইউ